আচলতে মই যেতিয়া আহোঁ তেতিয়াই দেখিছিলোঁ যে মানে কোৱাটাৰ ইয়াত থাকিব পাৰে নেকি। মই কোৱাটাৰতে থকাৰ কাৰণে আমি আগ্ৰহী হয়, কিন্তু দেখিলোঁ যে মানে ইয়াত আমাৰ কোৱাটাৰবিলাকত মানে পায়খানা পানী তেনেকুৱা ব্যৱস্থা নাই, আৰু ভিতৰৰ চিলিং হওক টিং হওক এইবিলাক গোটেইখিনি মানে ভিতৰফালে জৰাজীৰ্ণ অৱস্থা, মানুহ থাকিব পৰা অৱস্থা নাই। সেয়েহে কোৱাটাৰত কোনো মানুহ থাকিব মানে বাসিন্দা থাকিব নোৱাৰে। কিন্তু আমি দেখি পাওঁ যে যেতিয়া আমি ৰাতিপুৱাই আহোঁ, যিটোলৈকে আহোঁ, কেতিয়াবা দেখি পাওঁ বটল আছে, ঠোঙা আছে। তাৰপিছত আমি মানুহৰ মুখৰ পৰা গম পাওঁ যে হস্পিটেল মানে বন্ধ কৰাৰ পিছত ইয়াতে মানে বহুত বাহিৰা মানুহ সোমাই আহে, তেনেকুৱা আমি খবৰবিলাক পাওঁ। কিন্তু আমি আজিলৈকে দেখা নাই, কিন্তু প্ৰমাণ পোৱা গৈছে যে বটলৰ পৰা আদি কৰি নানা ধৰণৰ আমি কিছুমান বস্তু আমি দেখি পাওঁ। কি পাইছে? বটল, মদৰ বটল হওক, খালী বটল হওক, বা আপোনাৰ এই পলিথিনৰ ঠোঙাই হওক, তেনেকুৱা ধৰণৰ। আমি মাজতে আমি ড্ৰাগছৰ কণ্টেইনাৰো পায় নেকি? এই সৰু সুৰা কণ্টেইনাৰ দুই এটা দেখোঁ, কিন্তু এতিয়া ড্ৰাগছ নে কি আচলতে আমি ড্ৰাগছৰ বিষয়ে ইমান এটা নাজানোতো। কণ্টেইনাৰ কিছুমান পাইছে, কিছুমান সৰু মানে আমি হেৰি পাওঁ, ইয়াতে দেখি পাওঁ। তো আমাক যোনে চাফা কৰে তেখেতে আমাক জনাই আমি আকৌ এইবিলাক চাফা কৰাই দিওঁ। মাজতে ফটো দুটামান ৰাখিছিলোঁ, কিন্তু এতিয়া ফটো দুটা আমাৰ হেৰি হৈ গ'ল, নাই। কিমান দিনৰ পৰা চলি আছে এইবিলাক? এইটো আপুনি অহাৰ পৰা চলি আছে, মই মানে সেইটো কথা গম পাই আছোঁ। আৰু আপোনালোকে জনাইছেনে ওপৰত? আমি উদ্বোধন কৰ্তৃপক্ষক আমি জনাইছোঁ, বহুতবাৰ জনাইছোঁ। আৰু অলৰেডি আমাৰ ইয়াতে বহুতবাৰ চুৰিও হৈছে। পানী মটৰৰ পৰা আদি কৰি আমাৰ যিবিলাক আমাৰ ইনভাৰ্টাৰ হওক, হস্পিটেলৰ ভিতৰৰ ওপৰত মেক্সিমাম চিলিঙৰ ওপৰতে চিলিং ভাঙি পেলাই তেখেতসকলে প্ৰত্যেকবাৰে চুৰি কৰে। যোৱাবাৰ আপোনালোকে গম পাইছে যে ইনভাৰ্টাৰো নিছে, লগতে গ্লাছ চাছ ভাঙি পেলাই আমাৰ বহুতখিনি ক্ষতিসাধন কৰিছে। ইয়াৰ আগত আমাৰ ডেলিভাৰী ৰুমৰ পৰা আমাৰ কিছু বস্তু আমাৰ তেখেতসকলে ক্ষতিসাধন কৰিছে। এইবাৰ লেবৰেটৰীটো আমাৰ যিখিনি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন, আমি দুখীয়া মানুহখিনিক যিখিনিকে আমি হেল্প কৰাৰ যিটো মানসিকতা, মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো মানসিকতা, সেই মৰ্মে আমি আমাৰ ষ্টাফটোৱে কামত আগবাঢ়িছোঁ। কিন্তু সেইটোও আমাৰ মানে কাৰ্যৰ দ্বাৰা আমাৰ সেইটো বিনষ্ট হ'ল। গতিকে আমাৰ সকলো কৰ্মচাৰীখিনিৰ অন্তত বহুত দুখ পাইছে, বহুত আশা আছিলে আমাৰ কৰ্মচাৰীখিনি। আমাৰ ইয়াতে স্থানীয় ব্যক্তিসকলেও মানে বহুতখিনি দুখ প্ৰকাশ কৰিছে, তেখেতসকলেও বহুত সুবিধা পাইছিলেহি, আজি 12 দিন হৈছিলেহে। গতিকে মানে আমি আশা কৰোঁ ৰাইজে সকলোৱে সহযোগ কৰি পেলাই আমাৰ হস্পিটেলখন উন্নত মানৰ কৰক বুলি আমি আশা কৰিছোঁ। আৰু ভৱিষ্যতে আমাৰ যিটো আমাৰ লগতে নতুনকৈ যিটো মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা যিটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যে বিনামূলীয়া লেবৰেটৰী পৰীক্ষা, এই পৰীক্ষাগাৰটো আমি 12 দিন আগতে আমি নিৰ্ধাৰণ কৰিছিলোঁ। সেইধৰণে আমাৰ ইয়াতে ভালদৰে পৰীক্ষা কৰা আমাৰ হৈছিলেহি। আমি গম পালোঁ আমাৰ লেবৰেটৰী টেকনিচিয়ান আমাক জনালে তেখেতে যে 9 বজাত যে আমাৰ এইটো চুৰি হৈছে। আমি লগে আহি চালোঁ, লগে আমি উদ্বোধন কৰ্তৃপক্ষক আমি জনালোঁ। তেখেতসকলেও আমাক মানে সহযোগিতা আগবঢ়াইছে, আপোনালোকক জনালোঁ। আৰু যিটো জনাইছোঁ তেখেতসকলে আহিব। আমাৰ ইয়াৰ পৰা যিখিনি আমাৰ ইতিহাস আছে আৰু লেবৰেটৰীৰ সা সৰঞ্জাম কিছুমান লৈ গৈছে, তাৰ লগতে আমাৰ পানীৰ যিখিনি আমাৰ সা সুবিধা আছে সেইখিনি দুই এটা চুৰি কৰিছে, দুই এটা ভাঙি পেলাইছে, তেনেকুৱা ক্ষতিসাধন কৰিছে। লেবৰেটৰীটো বৰ্তমান আমি আৰু সতৰ্ক কৰিব পৰা কৰিছোঁ নহ'ব। গতিকে ইয়াৰ আগতো মই দৰ্জা খুলি দেখা পালোঁ কি যোনটো পৰিৱেশ মানে অলপ চিজালি ভিজালি হৈছে। আমি যি ৰকম বন্ধ কৰাৰ সময়ত লৈ যাওঁ বস্তুখিনি, সেই ৰকম গোটেইখিনি বস্তু নাই। তাৰপিছত মইতো কিবা ডালঘলীয়া নিদিলে বা সেনেকুৱা ধৰক কিবা লেতেৰা পেতেৰা কৰিছে যদি মই চাই অলপ মোচা আৰম্ভ কৰোঁ। সদায় মই ৰাতিপুৱা আহি লেবৰেটৰী চাফ চিকুণ কৰি কামত ধৰোঁ। মই দেখা পালোঁ যে লাহে অলপ মানুহৰ খোজ দেখা পালোঁ, অলপ মানে হেৰি হ'ল, চিন্তাৰ বিধ হ'লোঁ কি হ'ল। ভালকৈ ইফাল সিফাল চোৱাৰ পিছত ইউপিএছ জিতা নাই, আৰু পানীৰ টেপটো চিজালি পানীৰ টেপটো যদি লৈ গৈছে। তাৰপিছত কিবা কাৰণে ৰিয়েজেনো হৈছিল, ৰিয়েজেনো কিছুমান লৈ গৈছিল। এতিয়া ৰিয়েজেন কি নিছে এতিয়ালৈকে হাত দি চাব পৰা নাই হলানে। এইখিনি কথা বস্তু বেয়া লাগিছে। আজি 12 দিন হ'ল ডিচেম্বৰ, খুব সুন্দৰভাৱে চলাই নিয়াৰ কাৰণে আমি গোটেইখিনি আমি হেৰি কৰিছোঁ। তাৰপিছতে আজি চুৰি হৈ গ'ল।